বিয়াবোৰ আহিলেও এখন এখনকৈ এটা মাহত কেইবাখনো বিয়া যায়। তাতে কি পিন্ধাৰ এইবোৰ টেনশ্যন হয়। মোৰ কাপোৰ নাই গাইছ। মানুহবোৰে মোক এনে কয় মেকআপ কৰি থাকা, মই মেকআপে নকৰোঁ। এই ক্ৰীমখিনি ঘঁহি অলপমান তাকো ব্লাছো নাই, মই ইমানে দুখীয়া। গালত লিপষ্টিক ঘঁহিব লগা হৈছে গাইছ। আজিকালি কিবা ফটো নল'লে নিজকে বেমাৰী বেমাৰী লাগে গাইছ। মই মানে আগত ফটো বেয়া পাইছিলোঁ, কিন্তু আজিকালি মস্ত ভাল পাওঁ। দেখাতে ইমান গহনা, কিন্তু পিন্ধাৰ টাইমত একো নাই। এই মস্ত জৰা ওলাই লৈছোঁ, আকৌ পিন্ধাৰ পিছত কেনে আজিব আজিব লাগি আছে গাইছ। মোৰ দৰে এনেকৈ লিপষ্টিকৰ ওপৰত অলপ পাউডাৰ ঘঁহি ল'বচোন। একদম লিপষ্টিকখিনি ড্ৰাই হৈ যাব আৰু গুচি নাযায় কেতিয়াও। ৱাটাৰপ্ৰুফ লিপষ্টিকেও মানে পাত্তা নাপায় এই হেকে। आज दोनों कलिशी औरत के साथ शादी में जा रही हूँ गाइस, मुझे डर लग रहा है कुछ अघटन ना हो যায়। বিয়াত যে আহি দেখোঁ কইনাই আহি পা নাই ট্ৰেফিক জামৰ কাৰণে, সেইকাৰণে আৰু খায়ে লোৱা যায়। আজিকালি বুজি নাপাওঁ মানে তামোলটো কিয় নেদে, চুপাৰী সোপা দি থৈ যায় যে। যোৱাৰ টাইমত কইনাটোক দেখিলোঁ দে অন্তত, এতিয়া যাব ওলাওঁ। আৰু এতিয়া আহাৰ দৰে আহোঁতে যেনে ভুল কৰিছিলোঁ সেনে নকৰোঁ। ইয়াৰে পৰাই খোজকাঢ়িম বুলিয়ে ভাবছোঁ, নহ'লে গাড়ীত বহি বহি আজি 10টা বজালৈকে ঘৰে যাই নাপাম। আশা কৰোঁ ভিডিঅ'টো সকলোৰে ভাল লাগিল।